নমস্কাৰ স্বাগতম এয়া হৈছে লাইভ আৱাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল জুনাইত আসু নেতাক প্ৰহাৰ আৰক্ষী বিষয়াৰ আসু নেতাক প্ৰহাৰক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি জুনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা চন্দ্ৰকান্ত বৰুৱাক প্ৰহাৰ নিশা মন্দিৰৰ সন্মুখৰ পৰা উঠাই নি প্ৰহাৰ ছাত্ৰ নেতাজনক জুনাই মহকুমা আৰক্ষী বিষয়া সূৰ্যকান্ত মৰাঙৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে আৰক্ষী বিষয়াৰ আক্ৰমণত আহত হৈছে এই আসু নেতাগৰাকী আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ উত্থাপন কৰিছে আসুৰ আন কৰ্মীসকলে আসু নেতাজনক লাঠিৰে বৰ্বৰতাৰে আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে আহত ছাত্ৰ নেতাজনক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত মই মন্দিৰত ৰখি আছিলো আমি দুজন লগৰ আছিলো দুজন লগৰ 10:30 11টা এনেকুৱা হ'ব তাৰ বহি থাকোতে এসডিপিও ছাৰৰ গাড়ীখন মানে আহি কিনে আমাক মানে ফুটপোষ্ট নাই মানে ডাইৰেক্ট মানে মাৰধৰ কৰে এটাক উঠাই লৈ যাব লাগে হেতু কৈ কিনে মানে আনি কিনে আধা ৰাস্তা আন্ধাৰ গলি এটাত আনি কিনে ইমান পিটিছে মানে মোৰ দাঁত 3টা ভাঙিলে এটা পুৰা মানে হিলি গল 3টা ভাঙিলে আৰু পুৰা হাত মানে অৱস্থা নাই মানে মইতো একো গম নাপাওঁ মোক কি কাৰণে মাৰিলে কিন্তু তাত মন্দিৰত মানে কীৰ্তন হৈ আছিলে কীৰ্তন হৈ থাকোতে আমি দুজন লগৰে তাত বহিছিলো জাষ্ট বহি থাকোতে মানে আমাক উঠাই কিনে আন্ধাৰত নি কিনে পিটিছে মানে এসডিপিও ছাৰে কিয় পিটিছে মই নাজানো তেতিয়া প্ৰথমতে মন্দিৰৰ সন্মুখতে আমাক ঘুচিয়াইছে থাপৰ দিছে তাৰপিছত মই সংগঠনৰ ল'ৰা এনেকে ক'লো মোক কিবা ভুল হৈছে নেকি বুলি ক'লো কিবা ভুল হৈছে যে ক্ষমা কৰিব কিবা কিবি ক'লো এনেকে তাৰপিছত সেই সংগঠনৰ নাম লওঁতে মানে এইফালৰ পৰা বেলেগলৈ লৈ গ'ল মানে আন্ধাৰ জেগাত লৈ কিনে পুৰা মাৰধৰ কৰিছে আৰু আমাৰ জুনাইৰ মহকুমা বিষয়া সূৰ্য মৰাং ডাঙৰীয়া তেখেতক তাৰ পৰা উঠাই আনি গুৰুকৈ প্ৰহাৰ কৰিছে ডিঙিত প্ৰচণ্ড আপোনাৰ গুৰ মাৰিছে ইতিমধ্যে ল'ৰাজন মানে থিয় হ'ব লগাই মাৰপিট কৰিছে এই কথা আমি ধিক্কাৰ জনাইছোঁ যিহেতু আমাৰ ছাত্ৰ সন্থাৰ স্পষ্ট কথা তেওঁ এগৰাকী আইনৰ বিষয়া হয় তেওঁক আমি আইনত সন্মান কৰোঁ কিন্তু সেই বুলি যে আইনৰ বিষয়াগৰাকীয়ে আপোনাৰ 10 বজাৰ লগে লগে 11 বজাৰ লগে লগে কাৰোবাৰ ব্যক্তিজন পোৱাৰ লগে লগে যি ধৰণৰ মাৰপিট কৰিলে তাত দুৰ্ভাগ্যজনক কথা কোনো পধ্যে গ্ৰহণযোগ্য কথা নহয় তাৰ কাৰণে আমি ছাত্ৰ সন্থাৰ স্পষ্ট কথা ইয়াক আমাৰ এটা উচিত ব্যৱস্থা লাগিব ইতিমধ্যে চন্দ্ৰকান্ত বৰুৱাক আমি ডিব্ৰুগড়লৈ প্ৰশাসনে তেওঁক মেডিকেললৈ চিকিৎসা প্ৰেৰণ কৰিছে দুৰ্ভাগ্যজনক কথাটো যে এইটো যদি কিবা ভুল আছিল আমাৰ কথা হ'ল যে যদি কিবা ভুল আছিল তেখেতক আনি প্ৰশাসনৰ ব্যক্তি হিচাপে থানাত ৰখাটো তেওঁলোকৰ দায়িত্ব আছিল কিন্তু তেওঁলোকে কেমেৰাৰ পৰা আঁতৰাই জংঘলত সুমিয়াই ড্ৰেনৰ ভিতৰত সুমিয়াই মাথাটো সুমিয়াই গুৰুকৈ প্ৰহাৰ কৰিছে ইতিমধ্যে জানিব পাৰিছো যে এই চন্দ্ৰকান্ত মৰাং আমাৰ সূৰ্য মৰাং যিজন আমাৰ এসডিপিও তেওঁ নিচাত আছিল সুৰাসক্তত আছিল তাৰ কাৰণে ইয়াত এটা উচিত ব্যৱস্থা লাগিব ইতিমধ্যে আমি জিলাৰ অধ্যক্ষ মহোদয়ক আমি জনাইছোঁ এই বিষয়ে ইতিমধ্যে তেওঁৰ পৰা আমি গোচৰটো দিছোঁ আমাৰ ছাত্ৰ সন্থাৰ স্পষ্ট কথা এই কথাখিনি সহ্য কৰা নহ'ব সূৰ্যকান্ত মৰাং এগৰাকী আৰক্ষী বিষয়া আৰু তেওঁৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ সুৰামত্ত অৱস্থাত এজন ছাত্ৰ নেতাক প্ৰহাৰৰ গুৰুতৰ অভিযোগ তাৰ পাছতে এই প্ৰতিবাদৰ জোৱাৰ উঠিছে এনেধৰণে জুনাই আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু সূৰ্যকান্ত মৰাঙৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে কোনো কথা নাই বতৰা নাই হঠাৎ আসু নেতাজনক প্ৰহাৰ কৰা হ'ল যাক লৈ সকলো আশ্চৰ্যচকিত হৈছে হঠাৎ এনে ৰূপ কিয় এইগৰাকী আৰক্ষী বিষয়াৰ তাক লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু যিটো গুৰুতৰ অভিযোগ উত্থাপন হৈছে যে সুৰাসক্ত অৱস্থাত এনেধৰণৰ কাৰ্য সংঘটিত কৰিছে সেইটো অত্যন্ত চিন্তনীয় বুলি তাত থকা লোকসকলে মত পোষণ কৰিছে অন্য কিবা কাৰণ থাকিব পাৰে নেকি তাক লৈ সন্দেহ প্ৰকাশ কৰিছে হঠাৎ এজন ছাত্ৰ নেতাক এনেধৰণে তাকো এক ধৰ্মীয় অনুষ্ঠানৰ পৰা উঠাই নি প্ৰহাৰ কিয় কৰিবলৈ সাহস পালে কি কাৰণত কিবা অন্য চক্ৰান্ত বা অন্য ষড়যন্ত্ৰ থকাৰো একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে এতিয়ালৈকে সেই কথাবোৰ স্পষ্ট হোৱা নাই কিন্তু আচৰিত ধৰণে এই সমগ্ৰ ঘটনাক লৈ সকলো আশ্চৰ্যচকিত হৈছে আৰু এনে ধৰণৰ ঘটনাই সমাজৰ প্ৰতি
এটা নয়ৰ্থক ভাৱ সৃষ্টি কৰিব পাৰে বুলিও আশংকা প্ৰকাশ কৰিছে তাত থকা লোকসকলে। ইয়াৰ দৃশ্য জোনাই আৰক্ষী থানাৰ সন্মুখত এইসকল আছুৰ নেতাকৰ্মীৰ প্ৰতিবাদী কাৰ্যসূচী আজি পুৱাৰ পৰাই এই প্ৰতিবাদ চলি আছে আৰু এই প্ৰতিবাদ অধিক জংগী হ'ব বুলিও তেওঁলোকে হুংকাৰ দিছে। আৰু এই ঘটনাৰ প্ৰতিবাদ স্বৰূপে জোনাইৰ বজাৰ বন্ধ হৈ পৰিছে। এই সমগ্ৰ পথছোৱাৰে আমি দৃশ্য দেখুৱাইছো, দোকান পোহাৰ বন্ধ হৈ পৰিছে, মানুহৰ অহা যোৱা এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে, যান বাহনৰ চলাচল স্তব্ধ হৈ পৰিছে। এই ঘটনাৰ বিৰুদ্ধে জোনাইত অঘোষিত বন্ধ ঘোষণা কৰা হৈছে, মানে কোনো বন্ধৰ কথা ঘোষণা নকৰাকৈ তাত দোকান পোহাৰবোৰ বন্ধ হৈ পৰিছে আৰু সকলোৱে এই ঘটনাক ধিক্কাৰ দিছে, গৰিহণা দিছে। এই ঘটনাৰ প্ৰতিবাদ স্বৰূপে এনেধৰণে ব্যৱসায় বাণিজ্য বন্ধ কৰি যান বাহনৰ চলাচল স্তব্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে তাৰ লোকসকলে। এসময়ৰ ভাল বিহুৱা তথা বৰ্তমানৰ মন্ত্ৰী অতুল বৰাই পুনৰ কান্ধত তুলি ল'লে ঢোল। বিহুৰ প্ৰাকমুহূৰ্তত কান্ধতে ঢোলটি লৈ মন্ত্ৰী অতুল বৰাই জুৰিলে বিহু। বোকাখাতত অসম ছাত্ৰ পৰিষদৰ উদ্যোগত অনুষ্ঠিত 15দিনীয়া বিহু কৰ্মশালাৰ সামৰণিৰ দিনা দেখা গ'ল অতুল বৰাক। বোকাখাতৰ মাউট গাঁৱত অনুষ্ঠিত হৈছিল বিহু কৰ্মশালা। সামৰণিৰ দিনা সন্ধিয়া বিহু আদৰণি অনুষ্ঠানৰ আয়োজন কৰা হয়। সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহা মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাই কান্ধত ঢোলটি লৈ জুৰিলে বিহু। দহ টকাৰ বাবেই প্ৰাণ গ'ল এজন শ্ৰমিকৰ। মাত্ৰ 10 টকাৰ বাবে গৃহস্থই উপৰ্যুপৰি আক্ৰমণ কৰাৰ ফলত মৃত্যু হ'ল এজন শ্ৰমিকৰ। জাগিৰোডত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড। জাগিৰোডৰ কণাবঢ়ি গাঁৱৰ কুণ্ডল দেউৰীৰ ঘৰত দিন হাজিৰা কৰিছিল ঘুনুচা হাবি গাঁৱৰ ৰাজু হৰিজন নামৰ শ্ৰমিকজনে। সন্ধিয়া কাম শেষ কৰাৰ পাছত কুণ্ডল দেউৰীয়ে শ্ৰমিক ৰাজু হৰিজনক চাহ আৰু বিস্কুট খাবলৈ দিছিল 10 টকা। কিন্তু 10 টকাৰ বিপৰীতে ৰাজুৱে কুণ্ডল দেউৰীৰ পৰা বিচাৰিছিল 20 টকা। তাতেই দুয়োৰে মাজত সৃষ্টি হয় কাজিয়াৰ। এটা সময়ত এই কাজিয়াই লয় ভয়ংকৰ ৰূপ। দুয়োৰে বাক বিতণ্ডাৰ মাজতে কুণ্ডল দেউৰীয়ে উপৰ্যুপৰি আক্ৰমণ কৰে শ্ৰমিক ৰাজু। আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় শ্ৰমিক ৰাজু। অচেতন হোৱা ৰাজু হৰিজনক অসুস্থ অৱস্থাতেই এই ৰিক্সাত উঠাই ঘৰলৈ পঠাই দিয়ে কুণ্ডল দেউৰীয়ে। মুমূৰ্ষু অৱস্থাত ৰাজুক পৰিয়ালৰ লোকে লৈ যায় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ, কিন্তু GMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় শ্ৰমিকজনৰ। ইয়াৰ পিছতেই নিশা ৰাজু হৰিজনৰ মৃতদেহ লৈ জাগিৰোড আৰক্ষী থানাত উপস্থিত হয় পৰিয়াল আৰু আত্মীয়। অভিযুক্ত কুণ্ডল দেউৰীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ লগতে দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় প্ৰদানৰ দাবী সকলোৰে জনাইছে।
মাত্ৰ 10 টকা আৰু যাৰ বাবে এজন শ্ৰমিকৰ প্ৰাণ গ'ল গৃহস্থই উপৰ্যুপৰি প্ৰহাৰ কৰিলে 10 টকাৰ বাবে জাগিৰোডত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড নিশাৰ ভাগত উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় এই ঘটনাক কেন্দ্ৰ কৰি জাগিৰোডৰ কণাবহী গাঁৱৰ কুণ্ডল দেউৰীৰ ঘৰত দিন হাজিৰা কৰিছিল ঘুনুচা হাবি গাঁৱৰ ৰাজু হৰিজন নামৰ শ্ৰমিকজনে সন্ধিয়া কাম শেষ কৰাৰ পাছত কুণ্ডল দেউৰীয়ে শ্ৰমিক ৰাজু হৰিজনক চাহ আৰু বিস্কুট খাবলৈ 10 টকা দিছিল কিন্তু 10 টকাৰ বিপৰীতে ৰাজুৱে কুণ্ডল দেউৰীৰ পৰা বিচাৰিছিল 20 টকা আৰু সেইটোৱেই কাল হ'ল 20 টকা বিচৰাটোৱে যেন কাল হ'ল আমাৰ সাংবাদিক অজয় আছে ফোন লাইনত অজয় আৰু কি তথ্য আছে আচ্ছা প্ৰাঞ্জল আসলতে বৰ দুখ লগা এটা ঘটনা যি কুণ্ডল দেউৰী নামৰ যিগৰাকী লোক আছিলে তেওঁৰ ঘৰত আসলতে কাম কৰিবলৈ গৈছিলে এগৰাকী ৰাজু হৰিজন আৰু কাম কৰাৰ অন্তত আসলে সন্ধিয়াৰ ভাগত তেওঁ চাহ খাবলৈ 10 টকা দিছিলে চাহ আৰু বিস্কুট খাবলৈ আৰু সেই ৰাজু হৰিজনে তেওঁ কৈছিলে যে 10 টকাত নহয় আৰু 10 টকা এটা লাগে অতিৰিক্ত 10 টকা এটা বিচাৰিছিলে আৰু তাৰ বাবে কাজিয়াৰ সূত্ৰপাত হয় দুইজনৰ মাজত হতাহতি হয় আৰু মাৰপিট হোৱা ঘটনা এনে পৰ্যায় পাই গৈ যে আসলতে যি ৰাজু হৰিজন নামৰ যিগৰাকী শ্ৰমিক আছিলে সেই শ্ৰমিকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু অচেতন হৈ পৰে আৰু তাৰ পিছতে তেওঁক সুস্থ কৰি তেওঁক ঘৰলৈ পঠাই দিয়ে যিগৰাকী কুণ্ডল দেউৰী আৰু তাৰপিছত পৰিয়ালৰ লোকে তেওঁক অসুস্থ অৱস্থাত গুৰুতৰভাৱে যিহেতু অসুস্থ হৈছিলে আঘাতপ্ৰাপ্ত হৈছিলে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰিছিলে আৰু চিকিৎসালয়ত দেখা গৈছে পৰৱৰ্তী সময়ত তেওঁৰ মৃত্যু হ'ল আৰু যিহেতু তেওঁ খুব গভীৰভাৱে আচলতে আঘাতপ্ৰাপ্ত হৈছিলে আৰু তাৰপিছতে পৰিয়ালৰ লোকে কাইলৈ দেখা গৈছে যে মৃতদেহ লৈ তেওঁলোকে থানাৰ সন্মুখত উপস্থিত হয় আৰু যিগৰাকী কুণ্ডল দেউৰী অভিযুক্ত সেইগৰাকীক আটক কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ লগতে যি পৰিয়ালটো আচলতে যিহেতু খুব দুখীয়া পৰিয়াল আৰু তেওঁৰ দুটাকৈ আৰক্ষী কিবা ব্যৱস্থা লৈছে নে কুণ্ডল দেউৰীৰ বিৰুদ্ধে হয় ছাৰ প্ৰাঞ্জল কাইলৈ যিহেতু তেওঁলোকে গোচৰ দিয়াত দেৰি হৈছিলে নিশাৰ ভাগতহে তেওঁলোকে গোচৰটো তৰিছিলে আৰু সেই আৰক্ষীয়ে নিশাৰ ভিতৰত কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে কিন্তু আজি নিশ্চিতভাৱে আৰক্ষীয়ে আমাক জানিবলৈ দিছে যে কুণ্ডল দেউৰীক গ্ৰেপ্তাৰ কৰা হ'ব বা আটক কৰা হ'ব আৰু তাৰ যি প্ৰক্ৰিয়া আচলতে আৰক্ষীৰ যি তদন্তৰ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি ইতিমধ্যে আৰক্ষীয়ে জনাইছে ধন্যবাদ জনাইছো কাইলৈ বহাগ বিহুৰ উৰুকা উখল মাখল ৰাজ্য ইয়াৰ মাজতে এক ব্যতিক্ৰমী দৃশ্যই মন প্ৰাণ হৰিছে সকলোৰে এই দৃশ্য অসমীয়াত্ব একতা আৰু সম্প্ৰীতিৰ এই দৃশ্যই এক নতুন আকাৰ দিছে এই সম্প্ৰীতি আৰু একতাৰ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় জ্যোতি ভাৰতী তেজপুৰ পকীৰ সৌজন্যত আৰু বৰচলাৰ বিজেপি বিধায়ক গণেশ কুমাৰ লিম্বুৰ তৎপৰতাত বৰচলা সমষ্টিৰ ধৰ্মীয় সংখ্যালঘু অধ্যুষিত কাঠনিবাৰী অঞ্চলত আয়োজন কৰা হ'ল বিহু নাচ কৰ্মশালা এই কৰ্মশালাত অংশ লয় 200ৰো অধিক ধৰ্মীয় সংখ্যালঘু কণ শিশু আৰু কিশোৰী বিধায়ক গণেশ লিম্বুৱে নিজে উপস্থিত থাকি অংশগ্ৰহণকাৰীসকলক এযোৰ মেখেলা চাদৰ উপহাৰ দিয়ে এযোৰকৈ কৰ্মশালাৰ সামৰণিৰ অন্তত কাঠনিবাৰীত ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলটোত অনুষ্ঠিত হ'ব বিহু উদযাপন যি হয়তো সেই অঞ্চলটোৰ ইতিহাসত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হ'ব বুলি উল্লেখ কৰা হৈছে আমাৰ সাংবাদিক হৰেণৰ এক প্ৰতিবেদন আগবঢ়াইছো পদূলি মুখত অসমীয়া হেঁপাহৰ ৰঙালী বিহু আৰু প্ৰান্তে প্ৰান্তে এতিয়া হেঁপাহৰ বহাগক আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি সমান্তৰালভাৱে বৰচলা সমষ্টিটো ৰঙালী বিহু আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি আৰু আমি এটা বিশেষ দৃশ্য দেখাম বৰচলা বিধানসভা সমষ্টিৰ ঠেলামৰাৰ এটা সংখ্যালঘু মুছলমান অধ্যুষিত এটা অঞ্চল আৰু এই অঞ্চলটোত এইবাৰ প্ৰথমবাৰৰ বাবে বিহু নাচ আৰু ঢোল বাজন কৰ্মশালা অনুষ্ঠিত হৈছে অসম চৰকাৰৰ যি সাংস্কৃতিক সঞ্চালকালয় আৰু জ্যোতি ভাৰতী আৰু পকীৰ সৌজন্যত আৰু বৰচলাৰ বিধায়ক গণেশ কুমাৰ লিম্বুৰ সৌজন্যত হেঁপাহৰ ৰঙালীক আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি আমি পোনে পোনে এই বিহু নাচ আৰু ঢোল বাজন কৰ্মশালাত মাজত যাম
গগনা কিহেৰে গগনা কিহেৰে দুফালে দুচকী মাজতে চকীও মাজতে চকীও উশাহৰে টিপতে উশাহৰে টিপতে নিশ্চয়কৈ এনেধৰণে চলিছে বিহু নাচৰ কৰ্মশালা আৰু ইয়াত বিশেষ সহযোগিতা আগবঢ়াইছে বৰচলাৰ বিধায়ক গণেশ কুমাৰ লিম্বু। হয়, বৰচলাৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক গণেশ কুমাৰ লিম্বু ডাঙৰীয়াৰ প্ৰচেষ্টাত অসম সাংস্কৃতিক সঞ্চালকালয় জ্যোতি ভাৰতীৰ উদ্যোগত আমাৰ এই ধাৰ্মিক সংখ্যালঘু এৰিয়াত আমাৰ এই কাঠালিবাৰী অঞ্চলত যোৱা 4 এপ্ৰিলৰ পৰা এই কৰ্মশালা আৰম্ভ হৈছে। ইয়াত 123 গৰাকী প্ৰশিক্ষাৰ্থীয়ে ইতিমধ্যে ইয়াত অংশগ্ৰহণ কৰিছে আৰু এই প্ৰশিক্ষাৰ্থীসকলক আমাৰ সন্মানীয় বিধায়ক শ্ৰীযুত গণেশ কুমাৰ লিম্বু ডাঙৰীয়াই তেওঁ সকলোকে এযোৰ এযোৰ চাদৰ মেখেলা ইতিমধ্যে উপহাৰ দিছে। আৰু আমি এটা কথা লক্ষ্য কৰিছোঁ যে আমাৰ এই সংখ্যালঘু প্ৰধান এই অঞ্চলটোৰ পৰা যথেষ্ট সংখ্যক ল'ৰা ছোৱালী ওলাই আহিছে ঢোল বাদন আৰু এই বিহু নৃত্যৰ কৰ্মশালাত যোগদান কৰিবলৈ। নিশ্চয়কৈ মই পুনৰ সেই পৰিৱেশ দেখুৱাম। এনেধৰণে ঢোল পেঁপা গগনাৰ মাতত ৰজন জনাইছে এতিয়া ৰাজ্যৰ আকাশ বতাহ। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু জ্যোতি ভাৰতী তেজপুৰ পকীৰ সৌজন্যত আৰু বৰচলাৰ বিধায়ক গণেশ কুমাৰ লিম্বুৰ সৌজন্যত এই বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা অনুষ্ঠিত হৈছে। মুঠতে হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ এটা দিন ৰাজ্যৰ বিহুতলী কপাবলৈ সাজু হৈছে বিহুৱা দলসমূহ। মঙলদৈ বৰদৈচিলা বিহুৱা দলতো অন্তিমবাৰৰ বাবে আখৰা কৰা দেখা পৰিলক্ষিত হৈছে এইসকল বিহুৱা আৰু নাচনীক। এয়া মঙলদৈ হীৰাপাৰা গাঁৱৰ দৃশ্য। পহিলা বহাগৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিহু পৰিৱেশন কৰিবলৈ সাজু হৈছে বৰদৈচিলা বিহুৱা দলটো। আমাৰ সাংবাদিক নৱজ্যোতিয়ে অধিক জনাব। পদূলিমুখত হেঁপাহৰ ৰঙালী বিহু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে। এতিয়া বিহু দলসমূহ সাজু হৈ পৰিছে। ব্যতিক্ৰম নহয় যেন মঙলদৈ বৰদৈচিলা বিহু দলটো আৰু বৰদৈচিলা বিহু দলটোৱে অন্তিমবাৰৰ কাৰণে আখৰা চলাইছে মঙলদৈ হীৰাপাৰা গাঁৱত। এয়া দেখুৱাইছোঁ মঙলদৈ হীৰাপাৰা গাঁৱৰ দৃশ্য আৰু হীৰাপাৰা গাঁৱত বৰদৈচিলা বিহু দলটোৱে এই ধৰণে আখৰা চলাইছে। আমি আখৰাৰ মাজলৈ গৈছোঁ। জাল পাতিলো ঘৰে দুপৰীয়া পানীমলা ঘাটতে জালখনি পাতোতে তুমি নো তেতিয়া কাপোৰ ধুই আছিলা জালখনি পাতোতে কাপোৰ ধুই থাকোতে বিৰিণা মাজেৰে গেছা লাই শাক লফাকাক পকা খৰিচা পাব মাছ মাটিমাহতে তেজপাত বান কাঘি জগা ভাত মোৰ নাচনী আলু পুৰি পুৰি ভেকুৰি পাতত দি তেল ঢালি ঢালি অলপমান জাল দি পানী টেঙা খাৰলি কচু পাতত বিলাহী পিটিকি খাৱে নাচনী হাতৰি কণা ভাজি লৈ বেঙেনা পুৰিলে পেটতে দেহতে হজমি বিয়া চুনে বাতি এবাতি মহৰে এই মাহে চৰাই চৰাই হৈ মানটো হলহিও ফুটিব নেজানো খুটি সৰুৰে পাৰে তোকে ভাল পাল হৰিও
এইধৰণে সাজু হৈ পৰিছে বৰদৈচিলা বিহু দল। আমি কথা পাতি চেষ্টা কৰিম বৰদৈচিলা বিহু দল সাজু। হয়, নমস্কাৰ। আপোনালোকৰ সংবাদ মাধ্যমৰ মাজৰ তৰফৰ পৰা আমি সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি বৰদৈচিলা বিহুৱা দলে এইবাৰ 2025 বৰ্ষৰ বাবে সাজু হৈছোঁ অসমৰ বিভিন্ন বিহু মঞ্চত মুকলি বিহু মঞ্চ বিহু পৰিৱেশন কৰিবলৈ। গতিকে সমূহ অসমবাসী ৰাইজৰ আশীৰ্বাদ আমি কাম্য, আমি বিচাৰোঁ। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব, সমূহ অসমবাসী ৰাইজে আমাক আশীৰ্বাদ কৰক যাতে বৰদৈচিলা বিহুৱা দলে এই অহা মাহটোত বহাগৰ মাহটোত যেন সমূহ অসমবাসী প্ৰতিখন মঞ্চতেই আমি কঁপাই তুলিব পাৰোঁ। নিশ্চয়কৈ নাচনীসকল আছে, যিহেতু নাচনীসকল সাজু হৈছে, কি ধৰণে সাজু যিহেতু বিহু পালেহি? আমি ভালদৰে সাজু হৈছোঁ, নাজানো আৰু ভগৱানে কি কয়। ভগৱানৰ আশীৰ্বাদ লৈ আমি সকলোৱে ওলাইছোঁ, দলটো যাতে ভাল হওক, সেয়াই আৰু। এইধৰণে কৈছোঁৱে যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিহু দলসমূহ সাজু হৈ পৰিছে আৰু মঙলদৈ হীৰাপাৰাৰ যি বৰদৈচিলা বিহুৱা দল, এই বিহুৱা দলটোৱে ইতিমধ্যে অন্তিমবাৰৰ কাৰণে আখৰা চলাইছে। মুঠতে প্ৰতিজন অসমীয়াই পৰম্পৰা ৰক্ষা কৰি উদযাপন কৰিব ৰঙালী বিহু। ৰঙালী বিহুৰ পূৰ্বে অনুষ্ঠিত বিহু কৰ্মশালাসমূহো ইতিমধ্যে সামৰণি পৰিছে। সাংস্কৃতিক নগৰী তেজপুৰৰ উষানগৰত তেজপুৰ আঞ্চলিক ক্ৰীড়া সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত ৰঙালী মহিলা মঞ্চ আৰু ৰঙালী মইনা পাৰিজাতৰ সহযোগত অনুষ্ঠিত বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাৰ সফল সামৰণি পৰে। আমাৰ সাংবাদিক হেমন্তৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ। হয়, ইতিমধ্যে সামৰণি পৰিছে প্ৰায়সমূহ বিহু কৰ্মশালা আৰু তেজপুৰ ৰাঙলী পথাৰত অনুষ্ঠিত যি বিহু কৰ্মশালা সেয়াও সামৰণি পৰিছে আৰু সামৰণি অনুষ্ঠানৰ এক পৰিৱেশ আমি দেখুৱাম। আৰু তেজপুৰ আঞ্চলিক ক্ৰীড়া সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত ৰঙালী মহিলা মঞ্চ আৰু ৰঙালী মইনা পাৰিজাতৰ সহযোগত যি বিহু কৰ্মশালাৰ আয়োজন কৰা হৈছিল সেয়া সামৰণি পৰিছে আৰু সামৰণি অনুষ্ঠানৰ এক আমি পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বিহু কমিটিৰ উদ্যোক্তা আছে, মই এইবাৰ কেনেধৰণে বিহু আয়োজন কৰিছে এই সন্দৰ্ভত জানিব বিচাৰিম। আমাৰ তেজপুৰ আঞ্চলিক ক্ৰীড়া সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত ৰঙালী মহিলা মঞ্চ আৰু ৰঙালী মইনা পাৰিজাতৰ যুটীয়া তত্বাৱধানত এই আমাৰ কৰ্মশালা আৰম্ভ কৰা হৈছিল যোৱা 16 মাৰ্চত আৰু আজি এই অন্তিম সামৰণি দিন। গতিকে আমি সুন্দৰভাৱে এইটো ব্যৱস্থাপনা কৰিছিলোঁ আৰু বহু ল'ৰা ছোৱালীয়ে আমাৰ মাজত আহি অংশগ্ৰহণ কৰিছেহি।
আৰু বিহুৰ আগমনৰ লগে লগে ব্যস্ততা বাঢ়িছে গাঁৱৰ জীয়ৰী বোৱাৰীসকলৰ পিঠা পনা বনোৱাত মহিলাসকল নামি পৰিছে অসমৰ প্ৰতিখন গাঁও এতিয়া ঢেঁকীৰ শব্দত মুখৰিত হৈ পৰিছে তিতাবৰৰ চলংপথাৰ গাঁৱতো দেখিবলৈ পোৱা গৈছে অনন্য পৰিৱেশ বিহুলৈ মাজত মাত্ৰ এটা দিন আৰু কাইলৈ বহাগ বিহুৰ উৰুকা তাৰ পাছতে আৰম্ভ হ'ব বিহু ৰাজ্যজুৰি বিহুৰ উন্মাদনাই জোকাৰি গৈছে আৰু সেই সময়তেই তিতাবৰৰ এই গাঁওখনত ঢেঁকীৰ শব্দ শুনিবলৈ পোৱা গৈছে আমাৰ সাংবাদিক অনমোলে অধিক জনাব হয় ৰঙালীক আদৰত ব্যাপক প্ৰস্তুতি চলাইছে সমগ্ৰ ৰাজ্যবাসী তাৰ ব্যতিক্ৰম নহয় চলংপথাৰ আমি উপস্থিত হৈছোঁ চলংপথাৰ গাঁৱত আৰু কমেই দেখা পাওঁ গ্ৰামাঞ্চলত আৰু আমি আজি উপস্থিত হৈছোঁহি যি চলংপথাৰ গাঁও আছে তাত বোৱাৰীসকলে এনেদৰে পিঠা পনা প্ৰস্তুত কৰাত লাগিছে বিহুতি নামেৰে তিনিটি আখৰে ও কোনে লিখি থৈ গ'ল শিলত মামৰো নধৰে গুণে নধৰে ঐ থাকিল অসমীয়াৰ মাজত ৰতি মই নামতি হাবিলে মই গৈছিলোঁ ৰৈ ৰতি মই নামতি কটাৰীখন নিলোঁ ৰৈ ৰতি মই নামতি লতাইনো বেৰি বেৰি লতাইনো বেৰি বেৰি ধৰে ৰৈ ৰতি মই নামতি পৰ্বতে ঐ পৰ্বতে ৰৈ ৰতি মই নামতি বগাব মই পাৰোঁনে ৰৈ ৰতি মই নামতি লতানো বগাবলৈ টান হয় এক সুন্দৰ মুহূৰ্ত আচলতে বিহু বুলি ক'লে গাঁৱৰ এক সুকীয়া মাদকতা আছে আৰু প্ৰতিজন অসমীয়াৰ মনে প্ৰাণে এই গাঁও অঞ্চললৈ ঢাপলি মেলে আৰু বিহু বুলি ক'লে সকলোৱে নিজ নিজ অঞ্চলৰ যি ঢাপলি মেলে গাঁৱৰ এক সুকীয়া মাদকতা আছে আমি নিউজ 18 অসম দৰ্শকক পোনপটীয়াকৈ দেখুৱাইছোঁ এক সুন্দৰ মুহূৰ্ত আচলতে ঢেঁকীত তেওঁলোকে এনেদৰে পিঠা পনা প্ৰস্তুত কৰা সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ নিউজ 18 অসম দৰ্শকসকলক আচলতে গাঁৱৰ এক সুকীয়া মাদকতা আছে গাঁৱৰ সকলো জীয়ৰী বোৱাৰী লগ হৈ পিনি ঢেঁকী যি পিঠা পনা বনাই পিঠা খুন্দিছে আচলতে এই নিউজ 18 অসম দৰ্শকক পোনপটীয়াকৈ এই দৃশ্যাংক মই দেখুৱাই গাঁওখনলৈ সেই গাঁওখনলৈ সকলোৱে ঢাপলি মেলে আৰু এক সুন্দৰ মুহূৰ্ত আমাৰ নিউজ 18 অসম দৰ্শকক পোনপটীয়াকৈ এই দৃশ্যাংক মই দেখুৱাই আছোঁ মুঠতে প্ৰতিগৰাকী চহা অসমীয়া সাজু হৈছে ৰাজ্যৰ চৌদিশে এতিয়া ঢোল পেপাৰ গুমগুমনি ৰঙালী বিহুৰ সমান্তৰালভাৱে অসমৰ অন্যতম চহকী জনগোষ্ঠী বড়ো জনগোষ্ঠীৰ লোকসকলেও উদযাপন কৰে ৰংজালী বৈশাগু বড়ো জনগোষ্ঠীৰ যুৱক যুৱতীসকলো সাজু হৈছে ৰংজালী বৈশাগুক আদৰিবলৈ আমাৰ সাংবাদিক নয়নৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ হয় পদূলিমুখত হেঁপাহৰ ৰঙালী বিহু আৰু ৰঙালীক আদৰিবলৈ প্ৰতিগৰাকী অসমীয়া ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে সমান্তৰালভাৱে বড়ো জনগোষ্ঠীৰ লোকসকলেও যে ৰংজালী বৈশাগু আছে ৰংজালী বৈশাগুক আদৰিবলৈ এনেদৰে অন্তিম আখৰাত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে মই দেখুৱাই আছোঁ এয়া তামোলপুৰৰ পৰিৱেশ আৰু তামোলপুৰত আলাই আৰণ হাৰিমু আফাদ নামৰ যি ৰংজালী বৈশাগুৰ এটি দল আছে সেই দলটোৱে তেওঁলোকৰ ৰঙালী বিহু বা ৰংজালী বৈশাগুক আদৰিবলৈ এনেদৰে ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে মই পোনে পোনে বিহুৰ মাজলৈ বা ৰংজালী বৈশাগুৰ মাজলৈ সোমাই গৈছোঁ আৰু ইয়াৰ পৰিৱেশ বা এই বড়ো জনগোষ্ঠীৰ অসমীয়া জাতিৰ যি চহকী জনগোষ্ঠী বড়ো জনগোষ্ঠী এই বড়ো জনগোষ্ঠীৰ ৰংজালী বৈশাগুৰ মাজলৈ মই সোমাই গৈছোঁ আৰু পোনে পোনে মই পোনপটীয়াকৈ ৰংজালী বৈশাগুৰ দৃশ্য কিছু দেখুৱাই লৈছোঁ
ওচৰত আলাই হাৰিম আফাদৰ এগৰাকী লোক আছে মই পোনে পোনে তেখেতৰ লগত কথা পাতিম তেনে ৰংজালী বৈশাগু আদৰিবলৈ অন্তিম আখৰাত ব্যস্ত হৈছে কি ক'ব হয় আমি তামোলপুৰ হাৰিম আফাদৰ তৰফৰ পৰা নমস্কাৰ জনাইছোঁ শুভেচ্ছা জনালোঁ ৰঙালী বিহুৰ তো আমি এইটো বছৰতো আমি ৰংজালী বৈশাগু উদযাপনৰ হেৰিৰ কাৰণে আমি ৰেডি হৈ আছোঁ তো বিশেষ নকওঁ মই এইখিনি কৈ পেলাই দেখিবলৈ তামোলপুৰৰ দৃশ্য আৰু তামোলপুৰত এনেদৰে বিহুৰ সমান্তৰালভাৱে যি ৰংজালী বৈশাগু আছে ৰংজালী বৈশাগুক আদৰিবলৈ বড়ো জনগোষ্ঠীৰ লোকসকলে এনেদৰে অন্তিম আখৰাত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে ইফালে উত্তৰ গুৱাহাটীৰ মাইহাং সাংস্কৃতিক গোষ্ঠীয়ে ৰংমহলত আয়োজন কৰিছিল বিহু কৰ্মশালা সপ্তাহজোৰা বিহু কৰ্মশালাত অঞ্চলটিৰ কণ কণ ১৫০ শতাধিক ঢুলীয়া নাচনীয়ে ভাগ লয় মাইহাঙৰ উদ্যোগত ৰঙালী বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি ইতিমধ্যে চলিছে আৰু এনেধৰণেই তাত এইবোৰ প্ৰস্তুতি দেখিবলৈ পোৱা গ'ল ভালে লাগিছে কণ কণ ল'ৰা ছোৱালীখিনিক শিকাব পাই ভালে লাগিছে চেষ্টা কৰিছোঁ যেন ভালকৈ যোনটো আমাৰ সঠিক ৰূপত বিহুটো শিকাব পাৰোঁ আজিকালিতো বিহুটো চবেই বহুত জেগাত মানে ভালকৈ নকৰে কিছুমান বিকৃত ৰূপ দেখা পাওঁ সেইকাৰণে চেষ্টা কৰিছোঁ যেন কণ কণ ছোৱালীখিনিক যেন ভালকৈ ঢোলৰ আৰু চাপৰত কেনেকৈ নাচে বিহুটো কেনেকৈ নাচিব লাগে কেনেকৈ কঁকালত ভাগ দিব লাগে সেইখিনি শিকাবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াতে প্ৰায় 150ৰ ওপৰত আছে 150ৰ অধিক আছে ছোৱালী আৰু ল'ৰা মিলি ঢোল আৰু নাচৰ শিক্ষাৰ্থী এতিয়া ভালে লাগিছে ইয়াতে সকলোৱে আহিছে এই অন্তিম দিনত আমি ল'ৰা ছোৱালীখিনিক অকণমান বিহুৰ বিষয়ে অকণমান শিকাবলৈ আমি চেষ্টা কৰিছোঁ যিহেতু আজিৰ সময়ত ল'ৰা ছোৱালীখিনি আমাৰ ভাল পথত নিবলৈ হ'লে আমি বিহু অসমীয়া সংস্কৃতি বিহু শিকাবই লাগিব আমি আমাৰ বিহু আমাৰ আপুৰুগীয়া সংস্কৃতি গতিকে আমাৰ বিহু শিকাবই লাগিব আমি ফাংচন পতাকে গুৰুত্ব নিদি আমি ল'ৰা ছোৱালীখিনিক প্ৰশিক্ষণ দিয়াৰ আমি চেষ্টা কৰিছোঁ আজি হনুমান জয়ন্তী চ'ত মাহৰ শুক্লপক্ষৰ পূৰ্ণিমা তিথিত হনুমান জয়ন্তী পালন কৰা হয় দেশৰ প্ৰান্তে প্ৰান্তে হনুমান জয়ন্তীৰ ব্যাপক আয়োজন পুৱাৰ পৰা প্ৰতিটো মন্দিৰত ভক্তৰ লানি নিচিগা সুৰ গুৱাহাটীৰো হনুমান মন্দিৰসমূহত ভক্তৰ ভিৰ লাগিছে লাচিত নগৰ গণেশগুৰিৰ হনুমান মন্দিৰতো পুৱাৰে পৰা আগনন ভক্ত মনৰ আশাৰ পূৰণৰ উদ্দেশ্যে ভক্তই আশীষ লৈছে হনুমানৰ আমাৰ সাংবাদিক প্ৰিয়ব্ৰত বৰ্তমান লাইভত আছে প্ৰিয়ব্ৰত কোনটো হনুমান মন্দিৰত আপুনি উপস্থিত আছে জানিব বিচাৰিছোঁ হয় প্ৰাঞ্জল মা অঞ্জলিৰ পুত্ৰ আৰু মহাবলী হনুমান জয়ন্তী আজি আৰু আজিৰ দিনটোতে মহাবীৰ হনুমানৰ জন্ম হৈছিল বুলি ধাৰণা কৰা হয় আৰু তাৰ লোকবিশ্বাস মতে আজিৰ দিনটোত যি ৰীতি নীতি আছে নিৰ্দিষ্ট ৰীতি নীতিৰে হনুমানক পূজা কৰিলে সফলতা প্ৰাপ্তি তথা যিসমূহ বাধা বিঘিনি আছে বাধা বিঘিনিসমূহ নাইকিয়া হয় বুলি কোৱা হয় আৰু বৰ্তমান সময়ত আমি কামেশ্বৰ নাথ হনুমান মন্দিৰ গণেশগুৰিত থকা কামেশ্বৰ নাথ হনুমান মন্দিৰত উপস্থিত আছোঁ আৰু ইয়াত পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে দৰ্শক যি আচলতে দৰ্শনাৰ্থী আছে বা যি ভক্তপ্ৰাণ ৰাইজ আছে ভক্তপ্ৰাণ ৰাইজৰ লানি নিচিগা সোঁত দেখিবলৈ পোৱা গৈছে আৰু শ শ ভক্তপ্ৰাণ ৰাইজে এনেধৰণেই বৰ্তমান সময়ত আৰাধ্য দেৱতা মহাবলী হনুমানক পূজা অৰ্চনাৰ বাবে এনেধৰণে শাৰী পাতি অপেক্ষাৰত হোৱা দেখিবলৈ পোৱা গৈছে আৰু হাতত ভোগেই হওক বা অন্য নৈবেদ্যসমূহ লৈ মহাবলীৰ হনুমানক অৰ্পণ কৰিবৰ বাবে এনেধৰণে ৰাস্তাতেই এক প্ৰকাৰ শাৰী পতা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালভাৱে প্ৰশাসনৰ ফালৰ পৰাও নিৰ্দিষ্ট ব্যৱস্থা কৰা হৈছে আৰু কেৱল গণেশগুৰি এই বিশেষ মন্দিৰ ভাগতে বুলি নহয় গুৱাহাটী মহানগৰীৰ যিকেইটা মন্দিৰ আছে বিশেষকৈ যদি গণেশ মন্দিৰৰ সমীপৰ মন্দিৰ আৰু আনফালে যদি চোৱা হয় লাচিত নগৰৰ মন্দিৰতো সমান্তৰালভাৱে যথেষ্ট ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰু আজিৰ দিনটোত মহাবলী হনুমানক পূজা অৰ্চনা কৰিবলৈ এনেধৰণে লোকসকল ওলাই অহা দেখিবলৈ পোৱা গৈছে বাইদেউ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ নিৰ্দিষ্ট ৰীতি নীতিৰে আজিৰ দিনটোত মহাবলী হনুমানক পূজা অৰ্চনা কৰিলে মনোকামনা সিদ্ধি হোৱা বুলি কোৱা হয় আপুনিও ধুনীয়াকৈ ওলাই আহিছে ভাল লাগিছে চাগে নিশ্চয় ঘৰখনৰ হৈ আহিছে ইয়াৰে ওচৰৰে ওচৰ মই কাহিলীপাৰা থাকোঁ কাহিলীপাৰা আৰু কি লৈছে নৈবেদ্য এয়া ধূপ চাকি বন্তি জ্বলিও লাডু লৈছোঁ ফুল পুষ্পতে ভিতৰত আৰু দৰ্শন কৰিম আপুনি অকলে আহিছে নে ঘৰখনৰ আহিছে তেখেতেও আহিছে হয় পৰিয়াল সহিতে এনেধৰণে লোকসকল অহা দেখিবলৈ পোৱা গৈছে আৰু নিজৰ আৰাধ্য দেৱতা মহাবলী হনুমানক এনেধৰণে পূজা অৰ্চনাৰ বাবে লাইন আচলতে শাৰী পতা দেখিবলৈ পোৱা গৈছে বৰ্তমান সময়ত আমি ভিতৰ ভাগৰ কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম
কিছু ওচৰলৈ গৈ আমি গোটেই দৃশ্যাংশখিনি দেখুৱাবলৈ চেষ্টা কৰিম যে কেনেধৰণে বৰ্তমান সময়ত পূজা অৰ্চনা কৰা হৈছে আৰু কামেশ্বৰ হনুমান মন্দিৰত দিনজোৰা কাৰ্যসূচীৰে যি পৰিচালনা সমিতি আছে পৰিচালনা সমিতিয়ে দিনজোৰা কাৰ্যসূচীৰে আচলতে তেওঁলোকে পূজা অৰ্চনা আগবঢ়োৱাৰ পৰিকল্পনা কৰিছে আৰু পুৱা 9 বজাৰ পৰা হনুমান মহাবলী হনুমানৰ অভিষেক কৰা হৈছে আৰু 108 কেজি লাৰু আগবঢ়োৱা হৈছে আৰু সমান্তৰালকৈ 11 বজাত হনুমান চালিচা পাঠ কৰা হ'ব দুপৰীয়া 1 বজাত মহাআৰতী আয়োজন হ'ব দুপৰীয়া 2 বজাত মহাপ্ৰসাদ বিতৰণ হ'ব আৰু নিশালৈকে নাগাৰা নাম আৰু ভাণ্ডাৰা ইত্যাদি ধৰণৰ কাৰ্যসূচী তেওঁলোকে ৰাখিছে যাৰ ফলত ভক্তপ্ৰাণ ৰাইজে নিশাৰ সময়তো আচলতে মহাবলী হনুমানক পূজা অৰ্চনাৰ বাবে আহিব পাৰিব বা গোটেই ব্যৱস্থাখিনি বৰ্তমান সময়ত কৰি তোলা দেখিবলৈ পোৱা গৈছে আৰু আজিৰ দিনটোত মহাবলী হনুমানৰ এই বিশেষ দিনটোত জন্ম জয়ন্তী বুলি যিটো দিনক ধাৰণা কৰা হয় এই দিনটোত এনেধৰণে অতি সুন্দৰকৈ সজোৱা হৈছে তেওঁৰ যি মূৰ্তি আছে মৃন্ময় মূৰ্তি আছে মৃন্ময় মূৰ্তিটো অতি সুন্দৰকৈ প্ৰস্তুত কৰি তোলা হৈছে আৰু লোকসকল বৰ্তমান সময়ত কিন্তু যথেষ্ট ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালকৈ আমি বৰ্তমান ৰাইজৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম কিন্তু আমি গোটেই পৰিৱেশটো প্ৰথমে দেখুৱাই লৈছোঁ যে কেনেধৰণে এক গিৰি বাট নোপোৱা ধৰণৰ পৰিৱেশ গোটেই পৰিৱেশটো আমি দেখুৱাই লৈছোঁ যে হনুমান জয়ন্তীত এক প্ৰকাৰ লানি নিচে আহুত বুলি ক'ব লাগিব বাইদেউ আপোনাৰ ওচৰলৈ আহিছে মহাবীৰ জয়ন্তী আজি মহাবীৰ हनुमान जयंती आज कहाँ से आए हैं आप? हम दिसपुर कॉलेज के पास से कॉलेज दिसपुर कॉलेज और सुंदरকৈ নৈবদ্য লৈছে কি লৈছে বাইদেউ ইয়াত नारिकल लड्डू दीप अगरबत्ती পৰিয়াল সহিতে আহিছে চাগে অসমীয়া বুজি নাপোৱা फैमिली के साथ आए हैं सर हाँ हाँ फैमिली के साथ थैंक यू আৰু এনেধৰণে প্ৰাঞ্জল আমি পৰিৱেশটো দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ এনেধৰণে বিভিন্ন স্থানৰ পৰা লোকসকল আহিছে আৰু মহাবীৰ হনুমানক পূজা অৰ্চনাৰ বাবে বৰ্তমান ভিৰ কৰা দেখিবলৈ পোৱা গৈছে প্ৰাঞ্জল ধন্যবাদ জনাইছোঁ প্ৰিয়প্ৰত এয়া দিছপুৰ গণেশগুৰিৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আগবঢ়ালোঁ আৰু বাতৰি এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ